কুচিত ISLৰ হাই ভোল্টেজ মেচ কেৰালাৰ বিৰুদ্ধে জয়ৰ আশা নৰ্থ ইষ্ট ইউনাইটেড FCৰ ঘৰুৱা দলক ৰুধিবলৈ সাজু আলহী দল চলিত ISLত ক্ৰমাগত 3খন মেচ গুৱাহাটীত খেলাৰ পাছত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে শনিবাৰে কুচিৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত দেখুৱাব দুভৰিৰ যাদু এইবাৰ কুচিত ঘৰুৱা দল কেৰালা ব্লাষ্টাৰ্ছৰ মুখামুখি হ'ব আলহী দল নৰ্থ ইষ্ট ইউনাইটেড FC উভয় দলৰ বাবে এয়া লিগৰ 17 সংখ্যক মেচ গৃহভূমিত খেলা অন্তিম 3খন মেচত ডৰে সমৰ্থকক আশাহত কৰা নৰ্থ ইষ্ট ইউনাইটেডে বাহিৰত পুনৰ জয়ৰ আশাৰে শনিবাৰৰ মেচত অৱতীৰ্ণ হ'ব ইফালে গুৱাহাটীৰ দলটো যোৱা 5খন মেচত অপৰাজয় হৈ আছে হায়দৰাবাদ FC আৰু মুম্বাই চিটিক পৰাস্ত কৰি গুৱাহাটীলৈ অহা নৰ্থ ইষ্ট ইউনাইটেডে ঘৰুৱা চাপৰ সন্মুখীন হৈ যোৱা 3খন মেচত জয়ৰ পৰা বঞ্চিত হয় আনহাতে এইবাৰ গুৱাহাটীত খেলা 8খন মেচৰ মাত্ৰ 2খনতহে জয়লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ইতিমধ্যে লিগত 16খন মেচ খেলা গুৱাহাটীৰ দলটোৱে 6খন মেচত যি জয়ৰ সফলতা অৰ্জন কৰিছে তাৰ 4খনেই বাহিৰত খেলা সেয়েহে কুচিত শনিবাৰে পুনৰ জয়ৰ ছন্দলৈ উভতি অহাৰ আশা কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে 24 পইণ্টেৰে তালিকাৰ 5ম স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেডে ইয়াৰ পূৰ্বে গুৱাহাটীত কেৰালাৰ বিৰুদ্ধেও ড্ৰ খেলিছিল ইফালে 20 পইণ্টেৰে তালিকাৰ 9ম স্থানত থকা কেৰালা ব্লাষ্টাৰ্ছে যোৱা 2খন মেচত জয়লাভ কৰি শনিবাৰে আত্মবিশ্বাসেৰে সমৰ্থকৰ সন্মুখত খেলিবলৈ সাজু হৈছে কেৰালা ব্লাষ্টাৰ্ছে এই সিজনত ঘৰত খেলা 8খন খেলৰ ভিতৰত 4খনতে জয়লাভ কৰিছে যোৱা 5খন খেলত 3খনত দল জয়ী হৈছে মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদ মেলত কেৰালা ব্লাষ্টাৰ্ছৰ অন্তৰ্বৰ্তীকালীন মুখ্য প্ৰশিক্ষক TG পুৰুষোত্থামানে কয় এনেদৰে আমি ইজনে সিজনৰ হৈ খেলো আমি দলীয় কামত বিশ্বাস কৰোঁ আমি বিভিন্ন পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে সেয়াও জানো শনিবাৰে আমি ইতিবাচক ফলাফল ৰাখিবলৈ চেষ্টা কৰিম ইফালে সংবাদ মেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুৱান প্ৰেড্ডো বেনালীয়ে সম্ভৱপৰ উত্তম স্থানত লীগ অন্ত পেলাবলৈ চেষ্টা কৰাৰ বিষয়ে উল্লেখ কৰিছে বেনালীয়ে সংবাদ মেলত কয় এনেদৰে আমি শ্ৰেষ্ঠ স্থানত শেষ কৰিব লাগিব আমি ঘৰতে খেলো বা বাহিৰতে খেলো এতিয়া সকলো মেচত আমি পইণ্ট ল'ব লাগিব যোৱা কেইখনমান খেলত আমি মাত্ৰ 1 পইণ্টহে ল'ব পাৰিলো অৱশ্যে পইণ্ট হেৰুৱাতকৈ এয়া তুলনামূলকভাৱে ভাল এতিয়া আমি অধিক পইণ্টৰ বাবে চেষ্টা কৰিব লাগিব যিমান পাৰো মেচত জয়ী হ'ব লাগিব আৰু শ্ৰেষ্ঠ স্থানত শেষ কৰিব লাগিব The only game I can say we dropped points, I think, is against Mohammedan. You know, with all the respect to Mohammedan, they did very well, they defended very well, and we were not in our best day to win that game. But against Punjab and we deserved against Goa, we deserved maybe more, but we're happy. You know, playing home or playing away, you need to take the points. We couldn't take more points, but 1 point is better than nothing. And now we need to keep going and try to take the much points possible to finish in the best position. উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা কুচিত কেৰালা ব্লাষ্টাৰ্ছক হৰুৱাই সম্পূৰ্ণ 3 পইণ্ট অৰ্জন কৰক নৰ্থ ইষ্ট ইউনাইটেড FCয়ে নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ NA গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুসিভ মাৰ্শাল আৰ্টছ সামগ্ৰীৰ শ্বৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উছো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্শাল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলিবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ সাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com